চনত A গ্ৰেড গুণোৎসৱত লাভ কৰা শিক্ষানুষ্ঠান আছিল 6307খন 2025ত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা বৃদ্ধি হৈছে 13300খন অৰ্থাৎ 5 বছৰৰ ভিতৰত A গ্ৰেড পোৱা স্কুলৰ সংখ্যা 100% বৃদ্ধি পাবলৈ সক্ষম হৈছে ই এটা ডাঙৰ এচিভমেন্ট ঠিক তেনেকে আমি যদি A গ্ৰেড পোৱা স্কুলৰ সংখ্যা চাও স্বাভাৱিকতে A+ যেতিয়া বাঢ়ি যাব A গ্ৰেড ইমান বাঢ়িব নোৱাৰে কিন্তু A গ্ৰেডটো 2017 চনৰ পৰিৱৰ্তে 12927ৰ পৰিৱৰ্তে 2025ত ই 13952 লৈ বৃদ্ধি পাইছে অৰ্থাৎ A আৰু A+ যদি আমি যোগ কৰি দিও আজি অসমৰ 26000 বিদ্যালয় উন্নত গুণগত মানদণ্ডলৈ ৰূপান্তৰ হৈছে 26000 স্কুল ই এটা সামান্য কৃতিত্ব নহয় ই এক অসাধাৰণ কৃতিত্ব আৰু এই অসাধাৰণ কৃতিত্বৰ বাবে মই ৰাজ্যৰ শিক্ষক সমাজলৈ অভিনন্দন জনাইছো আৰু প্ৰতি গৰাকীকে মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছো B গ্ৰেড পোৱা স্কুলৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে 2017 চনত 13636খন স্কুলে C গ্ৰেড পাইছিলে আৰু D গ্ৰেড 7000খন স্কুলে লাভ কৰিবলৈ সক্ষম হৈছিল B গ্ৰেড 13000 C গ্ৰেড 9163 D গ্ৰেড 7105 আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে 2025 চনত B গ্ৰেড পোৱা স্কুলৰ সংখ্যা 13000ৰ পৰা 4000 লৈকে কমি আহিছে C গ্ৰেড পোৱা স্কুলৰ সংখ্যা 9000ৰ পৰা মাত্ৰ 800খনলৈ পৰিৱৰ্তন হৈছে আৰু D গ্ৰেড পোৱা স্কুলৰ সংখ্যা 7000ৰ পৰা মাত্ৰ 218ত পৰিণত হৈছে অৰ্থাৎ ই ৰাজ্যখনৰ শৈক্ষিক ব্যৱস্থাৰ যি ৰূপান্তৰৰ যাত্ৰা আছিল সেই ৰূপান্তৰৰ যাত্ৰা আজি স্পষ্টভাৱে পৰিলক্ষিত হৈছে আৰু গুণোৎসৱৰ এই উৎসৱে এই সম্ভাৱনাক আজি আমাৰ সন্মুখলৈকে লৈ আহিছে যোৱা কেইটামান দিনত শিৱসাগৰৰ পৰা নলবাৰীলৈ আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানত নাম ভৰ্তি কৰিবলৈ মাজ নিশালৈকে অভিভাৱকসকলৰ শাৰী লাইনৰ যি শাৰী সেই শাৰীয়ে আমাক এক উজ্জ্বল ভৱিষ্যতৰ সন্ধান দিছে আমি অসম প্ৰতিটো পৰ্যায়তে আজি যে আগবাঢ়িছো আৰু অসমৰ শৈক্ষিক ব্যৱস্থাই ৰাজহুৱা শিক্ষা ব্যৱস্থাই আকাশ চুব সেই অনিৰুদ্ধ যাত্ৰালৈ যে আমি আজি গতি কৰিছো আমি তাক স্পষ্টভাৱে আজি আমাৰ সন্মুখত দেখা পাইছো আৰু মই অত্যন্ত আশাবাদী যে 2030 চনৰ ভিতৰত অসমৰ শিক্ষা ব্যৱস্থাই এক উজ্জ্বল আৰু ভাৰতবৰ্ষৰ ভিতৰতে এক অদ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ'ব আজি আমাৰ বাবে অত্যন্ত আনন্দৰ বিষয় যে 2025 চনৰ মূল্যাংকনৰ জিলা ভিত্তিক ফলাফলো আজি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ঘোষণা কৰিছে শিৱসাগৰ জিলাই প্ৰথম গোলাঘাট জিলা দ্বিতীয় আৰু ডিব্ৰুগড় জিলাই এই বছৰৰ মূল্যাংকনত তিনিওটা স্থান প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে শিৱসাগৰ জিলাৰ উপায়ুক্ত শিৱসাগৰ জিলাৰ শিক্ষা বিষয়া শিৱসাগৰ জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ছাত্ৰ ছাত্ৰীসকলক আৰু অভিভাৱকসকলক মই অভিনন্দন জনাম যে শিৱসাগৰ জিলাই ধাৰাবাহিকভাৱে 2023 2024 আৰু 2025 এই তিনিওটা
বৰ্ষতে গুণোৎসৱৰ মূল্যাংকনত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেশৰ মনীষীসকলে সদায়ে কৈ আহিছে যে স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে তেনেহলে আমি আমাৰ জীৱনক সুন্দৰভাৱে গঢ় দিয়াত আমি এক নতুন কৃতিত্ব আহৰণ কৰিব পাৰোঁ। স্বাস্থ্যৰ পৰা পাৰিবাৰিক জীৱনলৈকে, পাৰিবাৰিক জীৱনৰ পৰা সামাজিক জীৱনলৈ স্বচ্ছতা যদি আমাৰ জীৱনৰ আদৰ্শ হৈ পৰে ই মানুহৰ ব্যক্তিত্বত অত্যন্ত প্ৰভাৱ পৰে। মানুহৰ মন স্বচ্ছতাই সুন্দৰ কৰে। মানুহৰ মন আৰু মানুহৰ চেতনা এই দুইটাকে স্বচ্ছতাৰ আদৰ্শই যেতিয়া প্ৰভাৱিত কৰে ব্যক্তিৰ পৰা এই আদৰ্শ সমাজলৈ ৰূপান্তৰ হয়। সমাজ সুস্থ আৰু ইতিবাচক চিন্তাৰে সমাহিত হৈ পৰে। ছাত্ৰ ছাত্ৰীৰ মধ্যাহ্ন আহাৰ ভোজন আৰু সাজ পোছাক এই দুইটাৰ ক্ষেত্ৰতে প্ৰধান শিক্ষকসকলে কোনো পধ্যেই কম্প্ৰমাইজ কৰাটো উচিত নহয়। আৰু এনে ধৰণৰ বিতৰ্কই আমাৰ সমাজখনক কলুষিত কৰে। সফলতাৰ মাজতো আৰু এটা আমাৰ কনচাৰ্ণ আমি নিশ্চয় আগত দাঙি ধৰিম যে এইবাৰৰ গুণোৎসৱত পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাই উৎকৃষ্টতম ফল দেখুৱাবলৈ সক্ষম হোৱা নাই। ৰাজ্যৰ ৬ষ্ঠ অনুসূচীৰ অধীনত এই তিনিওখন জিলাৰ শৈক্ষিক ফলাফল আমাৰ বাবে অত্যন্ত চিন্তনীয়। মই আশা কৰোঁ যে পশ্চিম কাৰ্বি আংলং জিলা আৰু চিৰাং জিলাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অনাগত দিনত নিম্ন প্ৰদৰ্শনৰ বিষয়বিলাক নিশ্চয় তেওঁলোকে চিন্তা কৰিব আৰু সফলতাৰ উচ্চতম শিখৰত আগবাঢ়ি যাবলৈ তেওঁলোকেও তেওঁলোকৰ প্ৰচেষ্টা আগবঢ়াব। কিন্তু ২০২৪ চনত আজি যি আমি উদগনিমূলক সাহায্য বিতৰণ কৰিছোঁ বা প্ৰেৰণা আমি বিতৰণ কৰিছোঁ, বাস্কা জিলাই ২০৮খন, বৰপেটাৰ ৫১৪খন, বিশ্বনাথৰ ২৫১খন, বঙাইগাঁৱৰ ২৮৯খন, কাছাৰৰ ৮১৬খন, চৰাইদেউৰ ২৭৭, চিৰাঙৰ ৫৩খন, দৰঙৰ ৩৮৮খন, ধেমাজিৰ ৪২৬খন, ধুবুৰীৰ ৬১৭খন, ডিব্ৰুগড়ৰ ৬৬৪খন, ডিমা হাছাওৰ ২৭খন, গোৱালপাৰাৰ ৪৯৫খন, গোলাঘাটৰ ৫২৮খন, হাইলাকান্দিৰ ৩৪১খন, হোজাই ২২২খন, যোৰহাটৰ ৪২৩খন, কামৰূপ মেট্ৰৰ ২০৩খন, কামৰূপ জিলাৰ ৫৪৬খন, কাৰ্বি আংলঙৰ ৮২খন, কোকৰাঝাৰৰ ১৩১খন, লখিমপুৰৰ ২৭৪খন, মাজুলীৰ ১১৭খন, মৰিগাঁৱৰ ৬৩৬খন, নগাঁৱৰ ৫৭৯খন বিদ্যালয়, নলবাৰীৰ ৪০৪খন, শিৱসাগৰৰ ৪৩২খন, শোণিতপুৰ জিলাৰ ৩১২খন, সাউথ চালমাৰাৰ ৬৮খন, শ্ৰীভূমিৰ ৫১১খন, তিনিচুকীয়াৰ ৫৬০খন, ওদালগুৰিৰ ১৬০খন আৰু ৱেষ্ট কাৰ্বি আংলং জিলাৰ ৩৮খন ১১,৫৯৪ স্কুললৈ আমি ২৫,০০০ টকাৰ উদগনিমূলক বৃত্তি বা প্ৰেৰণা অলপ আগতে আমি বেংক যোগে ট্ৰান্সফাৰ কৰিছোঁ। ২০২৫ চনৰ ফলাফল আজি ঘোষণা কৰা হৈছে। স্বাভাৱিকভাৱে কিছুদিন পিছত অৰ্থাৎ এটা নিৰ্দিষ্ট সময়ত আমি ২০২৫ চনত এই প্লাছ পোৱা বিদ্যালয়সমূহলৈও ২৫,০০০ টকাকৈ আমি আগবঢ়াম। মই আশা কৰোঁ এই ২৫,০০০ টকা পোৱা
বিদ্যালয়সকলে যাতে এই টকাৰ সদ্ব্যৱহাৰ কৰে, বিশেষকৈ ইনোভেটিভ চিন্তাৰে এই টকাৰ সদ্ব্যৱহাৰ কৰিবলৈ মই আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীক আহ্বান জনাম।